নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আছাম হিষ্ট্ৰীৰ এটা ছিৰিজ আনিছোঁ আৰু আজি হৈছে তাৰ দ্বিতীয়টো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টটোৰ পৰা যথেষ্ট লাভান্বিত হৈছে। তেতিয়াহ'লে ব'লক আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে সুধিছে দ্য পথৰুঘাট ৰিভল্ট 1894 ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ। গতিকে 1894ত যি পথৰুঘাটৰ ৰিভল্ট হৈছিল সেইটো মেইনলি কিহৰ লগত জড়িত। অপশ্যন এ দিয়া আছে ৰিলিজিয়াছ ৰিফৰ্ম নেকি, এইটো শুদ্ধতৰ নহয়। অপশ্যন বিত দিয়া আছে পিজেণ্ট আপৰাইজিং এগেইনষ্ট টেক্সেছ, য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধতৰ। এই পথৰুঘাটৰ ৰিভল্টটোক অসমৰ জালিয়ানৱালাবাগৰ মাছাকাৰ বুলি কোৱা হয়, কিয়নো এই যিটো ৰিভল্ট, এই ৰিভল্টটো পঞ্জাৱৰ যি জালিয়ানৱালাবাগৰ যি মাছাকাৰ তাৰ লগত তুলনা কৰা হয়, কিয়নো সেই মাছাকাৰটোৰ লগত চিমিলাৰিটি দেখা পোৱা যায়। আৰু এই পথৰুঘাট জেগাডোখৰ ক'ত আছে? আমাৰ দৰঙত আছে দেই, দৰঙত আছে। আৰু তলত কেইটামান কথা দিয়া আছে, এইকেইটা আপোনালোকে চাব পাৰিব। যিহেতু 1894ৰ 28 জানুৱাৰীত হৈছিল, গতিকে এই তাৰিখটোত কৃষক শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। ঠিক আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ইন হুইচ ইয়েৰ ৱাজ আছাম ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড মেড এ চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স। অপশ্যন এ দিয়া আছে 1874 নেকি, য়েছ অপশ্যন এটো ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ দেন প্ৰাইম মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। অপশ্যন এ দিয়া আছে বিষ্ণুৰাম মেধি নেকি, বিষ্ণুৰাম মেধি একদমেই নহয়। অপশ্যন বিত দিয়া আছে গোপীনাথ বৰদলৈ, য়েছ গোপীনাথ বৰদলৈ ইয়াতে শুদ্ধতৰ। আৰু এই গোপীনাথ বৰদলৈ পিছত যিজন চিফ মিনিষ্টাৰ আছিল তেওঁ হৈছে বিষ্ণুৰাম মেধি দেই, সেইটো মনত ৰাখিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য আছাম একৰ্ড ৱাজ চাইন ইন হুইচ ইয়েৰ। গতিকে আছাম একৰ্ড কেতিয়া চাইন কৰা হৈছিল? আছাম একৰ্ড মানে হৈছে অসম চুক্তি হয় দেই। 1979 নেকি, এইটো শুদ্ধতৰ নহয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ অপশ্যনটোলৈ। 1983 নেকি, এইটো শুদ্ধ নহয়, য়েছ 1985। আৰু এই অসম চুক্তিনো কিয় হ'বলৈ পাইছিল? আমাৰ যি অসম আন্দোলন হৈছিল, ঠিক আছে, 1979ৰ পৰা 1985লৈকে যি অসম আন্দোলন হৈছিল তাৰ ফলতে মানে আমাৰ এই অসম চুক্তি স্বাক্ষৰ হৈছিল। আৰু এইখন কাৰ কাৰ মাজত হৈছিল? ইউনিয়ন গভৰ্ণমেণ্ট প্লাছ আছু, তাৰপাছত অল আছাম গণ সংগ্ৰাম পৰিষদ, সেই তেওঁলোকৰ মাজতে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ কিং শ্বিফটেড দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ। গতিকে আহোমৰ কেপিটেল গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে শ্বিফ্ট কৰিছিল, অৰ্থাৎ কোনজন আহোম ৰজাই? অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহৰ নেকি, য়েছ ৰুদ্ৰসিংহ ইয়াতে শুদ্ধতৰ। এতিয়া এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ, আপুনি যদি 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে। এইখন বাই কৰিবলৈ হ'লে আপুনি এই ফোন নাম্বাৰটোত 59 ৰুপিজ জিপে' কৰিব লাগিব। জিপে' কৰি সেই একেটা নাম্বাৰতে তাৰ স্ক্ৰীনশ্বটটো আপুনি পঠাই দিব, আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব। এই ই বুকখনত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লাষ্ট 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ ইনক্লুড কৰা হৈ আছে। লগতে আহিব পৰা সম্ভাৱ্যপূৰ্ণ 300টা MCQ মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে এইখন অকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, যিহেতু টিচিং এপ্টিটিউড কিবা বহুত চেঞ্জ হৈ যোৱা বস্তু নহয়। গতিকে সকলোবিলাক ইউনিভাৰ্চিটি BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে আপুনি এই ই বুকখন বাই কৰিব পাৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল এট হাজো ৱাজ ৰিবিল্ড বাই হুইচ কোচ কিং। অপশ্যন এ দি আছে বিশ্বসিংহ নেকি, বিশ্বসিংহ নহয়, নৰনাৰায়ণ নহয়, ইয়াতে ৰঘুদেৱ শুদ্ধতৰ। ঠিক আছে, আৰু এই হয়গ্ৰীৱ যিটো মাধৱ টেম্পল এইটো ক'ত আছে? আমি মণিকোট হিলত আছে বুলি গম পাওঁ দেই। ক'ত আছে? মণিকোট হিল। ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু ৱাজ দ্য লাষ্ট আহোম কিং। গতিকে আহোমৰ শেষৰজন ৰজাৰ নাম কি? চন্দ্ৰকান্ত সিংহ নেকি, চন্দ্ৰকান্ত সিংহ ইয়াতে শুদ্ধতৰ নহয়, য়েছ পুৰন্দৰ সিংহ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য দণ্ডুৱা দ্ৰোহ টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ কিং।
গতিকে দন্দুৱা দ্ৰোহ কোনজন ৰজাৰ দিনত হৈছিল? কমলেশ্বৰ সিংহ। য়েছ, কমলেশ্বৰ সিংহৰ দিনত এই দন্দুৱা দ্ৰোহ হৈছিল। আৰু এই যি দন্দুৱা দ্ৰোহ মেইনলি কোনজন ব্যক্তিয়ে কৰিছিল? হৰদত্ত আৰু বীৰদত্ত বুলি দুজন ব্যক্তিয়ে কৰিছিল এই বিদ্ৰোহটো। আৰু এই বিদ্ৰোহটোক দমন কৰিছিল কলীয়া ভোমোৱা বৰফুকনে দেই, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ আহোম কিং এজিউম দ্য টাইটল স্বৰ্গনাৰায়ণ ফৰ দ্য ফাৰ্ষ্ট টাইম? গতিকে কোনজন আহোম ৰজাই প্ৰথমবাৰৰ কাৰণে স্বৰ্গনাৰায়ণ উপাধিটো তেওঁ গ্ৰহণ কৰিছিল? অপশ্যন এত দিয়া আছে চুহুংমুং। য়েছ, চুহুংমুং ইয়াতে শুদ্ধ উত্তৰ। আৰু এই চুহুংমুঙক কিন্তু দিহিঙীয়া ৰজা বুলিও কোৱা হয় দেই, এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য মোৱামৰীয়া ৰেবিলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ। গতিকে মোৱামৰীয়া যি বিদ্ৰোহ, এই বিদ্ৰোহ কোনজন ৰজাৰ দিনত হৈছিল? অপশ্যন এত দিয়া আছে লক্ষ্মী সিংহ। য়েছ, লক্ষ্মী সিংহ দিনতেই এই মোৱামৰীয়া বিদ্ৰোহ হৈছিল। বাকী এই মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে কমেণ্টবিলাক কৰিব দেই, কমেণ্টবিলাক কৰিলে অলপ উৎসাহ পোৱা যায়। আৰু আপোনালোকে যেতিয়া কমেণ্টবিলাক কৰিব তেতিয়া আপোনালোকৰ মনত থকা চান্সটো অলপ বেছিকৈ বাঢ়ি যায়। গতিকে আপোনালোকে কমেণ্টবিলাক কৰিব। বাকী আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব। আপোনাৰ বন্ধু বান্ধৱীসকলে যদি কিবা এক্সাম দিব গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।